এতিয়া চাওক এতিয়া আমি উপস্থিত হৈছোঁ আপোনাৰ আমলি পুখুৰী যিটো ৰোড আছে এই ৰোডটোত আৰু মোৰ গাড়ীখন ইয়াতে ফচি আছে ভাই চাওক কেনেকুৱা ওলাব পাৰোঁ ইয়াৰ পৰা তো হেল্ল' চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইনচাইডাৰ আছাম আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম বানপানী কাৰণ আজিকালি আমাৰ অসমত বহুত বেছি বানপানী হ'ব গৈ আছে কাৰণ আপোনালোকে গম পায় এইকেইদিন বহুত বেছি বৰষুণ দিছে বৰষুণৰ ফলত আমাৰ অসমত বানপানী হ'ব গৈ আছে আৰু অসমৰ কথা যদি ক'ব যাওঁ আমাৰ হোজাই ডিষ্ট্ৰিক্টত বহুত বেছি বানপানী হয় আৰু মই হোজাই ডিষ্ট্ৰিক্টৰ এখন গাঁও ডবকানালৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাওক এইফালে চাওক এতিয়া আমি আহি উপস্থিত হৈছোঁ আপোনাৰ হোজাই ডিষ্ট্ৰিক্টৰ এখন গাঁও পূবগুৰিত আৰু ইয়াৰ অৱস্থা আপোনালোকে দেখিব পাৰে বাই কি লেভেলৰ ভয়ানক বানপানী আৰু এইফালে চাওক বানপানী যেতিয়া একেবাৰে বেছি হৈ যাব এই গাঁৱৰ মানুহৰ কি অৱস্থা হ'ব পাৰে আপোনালোকে দেখিব পাৰে আৰু বহুত ভয়ানক কণ্ডিশ্যন আমাৰ হোজাইৰ মানুহৰ বাবে স্পেচিয়েলি আৰু এইফালে চাওক গৰু ছাগলী এতিয়াতো নাই কিন্তু যেতিয়া পানী বাঢ়িব এই গৰু ছাগলীৰ কি অৱস্থা হ'ব আপোনালোকে ভাবি চাওক আমাৰ অসম চৰকাৰে এই পানীৰ বাবে কিবা এটা ব্যৱস্থা ল'ব লাগে কাৰণ এইবিলাক বানপানী যে আমাৰ এই বানপানীৰ সমস্যা আজিৰ পৰা নহয় বহুত দিনৰ পৰা এই আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ মানুহবোৰে এই বানপানীৰ সমস্যাবোৰ ভুগি আছে ভাই পানীৰ অৱস্থা কোৱাচোন কেনেকুৱা এইফালে চাওক না ভাই মিডিলত কেনেকুৱা ঘৰ বাৰী মানুহৰ ডুবি আছে আৰু এই যে ঘৰখন দেখা পাইছে এইখন হ'ল মাষ্টৰদাৰ ঘৰ মানে মানুহজন এনেই মাষ্টৰ মানে একো মাষ্টৰ নহয় পঢ়া লিখা নাই আমি এনেই মাষ্টৰ বুলি মাতো চ' আপোনালোকে দেখিব পাৰে কেনেকুৱা লেভেলৰ সিহঁত হেৰিত আছে আৰু মই আগত গৈ আছোঁ আগত গৈ ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকে চাই থাকক পানীৰ অৱস্থা আপোনালোকে চাওক ভাই বহুত ভয়ানক অৱস্থা এতিয়া আপোনালোকে চাওক এতিয়া আমি হোজাই ডিষ্ট্ৰিক্টৰ মাজমজিয়া এখন গাঁৱত আপোনাৰ পূবগুৰি গাঁৱত আহি উপস্থিত হৈছোঁ আপোনালোকে দেখিব পাৰে এখন দলঙৰ ওপৰত আছোঁ আৰু মোৰ গাড়ীখন এইটো চাইডত আছে আপোনালোকে চাব পাৰে চাৰিওফালে বানপানী আৰু এই বানপানীৰ কণ্ডিশ্যনটো বহুত ভয়ানক কণ্ডিশ্যন কাৰণ এইবিলাকৰ মানুহৰ বাবে বহুত কষ্টদায়ক হয় মই বহুত ভিডিঅ' বনাইছোঁ এই গাঁওখনৰ বানপানীৰ কাৰণে ডেছক্ৰিপশ্যন বক্সত লিংক দি আছে আপোনালোকে চাব পাৰে চ' আপোনালোকে চাৰি চাইডটো চাওক কেনেকুৱা লেভেলৰ মানে অৱস্থা চলি আছে আৰু এই গাঁৱৰ মানুহৰ বাবে এনেকুৱা পানী কোনো টেনশ্যনে নাই কিন্তু এই পানীখিনি যেতিয়া বাঢ়িব ন এই গাঁৱৰ মানুহখিনিৰ বাবে বহুত মানে হেৰি বিপদজনক কণ্ডিশ্যন হৈ পৰে চ' আপোনালোকে দেখিব পাৰে চ' এইফালে আপোনালোকক মই দেখুৱাইছোঁ একেবাৰে হোজাই ডিষ্ট্ৰিক্টৰ মাজমজিয়াত আপোনালোকে ক'ব পাৰে পূবগুৰি গাঁৱত মই উপস্থিত আছোঁ আৰু মোৰ গাঁওখনো ইয়াৰ পৰা বেছি দূৰ নাই হাৰ্ডলি 1 কিলোমিটাৰছমান হ'ব মোৰ গাঁৱটো এনেকুৱা মোৰ ঘৰতো পানী উঠি যায় মই বাৰু ভিডিঅ'ত আপোনালোকক দেখুৱাম ধুনীয়াকৈ আপোনালোকে চাওক দলঙৰ পৰা নামি আহি গ'লো আহি এতিয়া এই গাড়ীখন এইটো চাইডত পাৰ কৰিব লাগে চাওক গাড়ীখন আহি আছে আৰু কি ক'ম বাই হুণ্ডাইৰ পাৱাৰ চাব হুণ্ডাইৰ সঁচাকৈ এইটো ৰিয়েল পাৱাৰ হয় বাই ইমান পানীৰ মাজত বাইকখন মানে চাৰি চকাখন ধুনীয়াকৈ আহি গ'ল হুণ্ডাইৰ চেণ্ট্ৰ সঁচাকৈ চেলুট চ' এতিয়া আমি আহি গ'লোঁ চাওক আপোনাৰ হেৰি আমলি পুখুৰী যিটো ৰোড আছে এই ৰোডেৰে আপোনালোক ডবকাও যাব পাৰে হোজাইও যাব পাৰে চ' এতিয়া আমি চব ৰখি গ'লোঁ মাজত ৰখি আপোনালোকক চাৰি চাইডটো দেখুৱাই আছোঁ কিন্তু এটা কথা দেই মই গাড়ীখন আকৌ কেনেকুৱা ঘৰত ঘূৰাই লৈ যাম এইটো টেনশ্যন লাগি আছে কাৰণ বহুত ৰিস্কত আহিছোঁ ভাই চ' চাওক এতিয়া মই আপোনালোকক চাৰি চাইডটো ধুনীয়াকৈ দেখুৱাই দিছোঁ এইফালে চাওক ভাই ইয়াতে মানুহৰ ঘৰো আছে চ' এতিয়া আমি গাড়ীখন ইয়াতে দম অলপ গাড়ী ধুই পিছত ইয়াৰ পৰা ওলাই যাম চাওক এতিয়া গাড়ী ধুই আছে মোৰ লগৰকেইটা ময়ো ধুই আছোঁ ধুনীয়াকৈ চ' এতিয়া গাড়ী ধুই আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ যে যদি আপোনালোক এনেকুৱা হোজাই ডিষ্ট্ৰিক্টত আছে আৰু পানীৰ ওচৰে পাঁজৰে আছে আপোনালোকে সতৰ্কতা অৱলম্বন কৰক নহ'লে পানীৰ কণ্ডিশ্যন বহুত বেছি বেয়া আৰু আপোনালোকৰো বিপদ হ'ব পাৰে চ' আপোনালোকে সতৰ্কতা অৱলম্বন কৰক যদি এনেকুৱা পানীৰ মাজত আছে বা পানীৰ ওচৰে পাঁজৰে আছে আৰু চাওক এতিয়া মই আপোনালোকক এটা ভিউ দেখুৱাই দিছোঁ ভিউটোতো চব মানুহৰ কাৰণে এইটো ধুনীয়া ভিউ নহয় ভাই কিছুমান মানুহৰ বাবে এইটো বহুত বেছি বেয়া ভিউ চ' তথাপি মই আপোনালোকক দেখুৱাই দিছোঁ চাওক পানীৰ বহুত কষ্ট পাই মই নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ আৰু এতিয়া ইয়াৰ পৰা গুচি যাব লাগে আৰু চাওক এতিয়া আকৌ ৰিক্স লৈ লৈছোঁ ৰিক্স লৈ গৈ আছোঁ গাড়ীখন লৈ ঘৰত আৰু পানীৰ ভিডিঅ' আপোনালোকে এনেকুৱা ভিডিঅ' কেনেকুৱা পাইছে মোক কমেণ্টত জনাব আৰু আপোনালোকৰ ওচৰে পাঁজৰে পানী আহিছে নে নাই আপোনালোকৰ গাঁৱত পানী আহিছে নে নাই মোক কমেণ্টত জনাব চ' এতিয়া ঘৰত গৈ আছোঁ ঘৰত গৈ কি কৰিম আৰু এইকেইদিন আৰু পানীৰ ভিডিঅ' যদি লাগে আপোনালোকে মোক ক'ব মই আৰু পানীৰ ভিডিঅ' আপলোড কৰি দিম আৰু এইফালে চাওক এইটো চাইডত আহি গ'লোঁ আহি কি দেখা পালোঁ পানী বাঢ়িলে এইবিলাক মানুহৰ কি অৱস্থা হ'ব ভাই এণ্ড থেংকছ